11 নং ককিলা জিলা পৰিষদত নিৰ্বাচনী প্ৰচাৰৰ মহাৰণ। বঙাইগাঁও জিলাৰ নৱগঠিত সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত বালাৰচন বাণিজ্য বজাৰত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ককিলা জিলা পৰিষদৰ সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী ৰমেশ উদ্দিনে। দেখা গৈছে এক বিশাল নিৰ্বাচনী প্ৰচাৰ ৰণ। জিলা পৰিষদৰ বাবে ৰাইজৰ মনোনীত প্ৰাৰ্থী ৰমেশ উদ্দিনৰ সমৰ্থনত হাজাৰ হাজাৰ জনতাৰ অংশগ্ৰহণত অনুষ্ঠিত হৈছে এক বিশাল বাইক ৰেলী। নিৰ্দলীয় প্ৰাৰ্থীৰ ৰমেশ উদ্দিনৰ জনপ্ৰিয়তাই ইতিমধ্যে সমষ্টিৰ ভিতৰত এক বিশেষ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নানা শ্লোগানে মুখৰিত হৈ পৰিছে অঞ্চলখন। ছ'চিয়েল মিডিয়াৰ যুগ, কোনো বস্তু লুকাই নাথাকে। আপোনালোকে নিশ্চিতৰূপে দেখিবলৈ পাইছে যে ছেকেণ্ডাৰ প্ৰধানীৰ যি মিছেছ তাছলিমা প্ৰধানী, তেওঁৰ নামত অৰুণোদয় অলৰেডি আছে আৰু এইটো প্ৰত্যেকৰে মোবাইলতে আপোনালোকে ইয়াৰ প্ৰমাণ পাই যাব। গতিকে তেখেতে যদি কৈছে, যদি কোনোবাই প্ৰমাণ দিব পাৰে তেওঁ নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিব, গতিকে মই ভাবোঁ যে তেওঁ অতি সোনকালে তেখেতৰ যি নিৰ্বাচনী প্ৰচাৰ আছে সেয়া বন্ধ কৰিব লাগে। কাৰণ আমাৰ প্ৰমাণ আমাৰ হাতত আছে, এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া প্ৰমাণ আমাৰ হাতত আছে। ছেকেণ্ডাৰ প্ৰধানীৰ মিছেছ তাছলিমা নাছৰিন আৰু তেখেতৰ ছোৱালী শাবনুৰ প্ৰধানীৰ নামো ইয়াত উল্লেখ কৰা আছে। গতিকে শাবনুৰ প্ৰধানী, তেখেতৰ জীয়ৰী আৰু তেখেতৰ মিছেছ তাছলিমা দুয়োজনে অৰুণোদয় আঁচনি লাভ কৰি আছে। এয়া প্ৰমাণ আছে। গতিকে মই তেখেতক আজি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰোঁ, আপুনি অতি সোনকালে আপোনাৰ যি নিৰ্বাচনী প্ৰচাৰ আছে সেয়া বন্ধ কৰিব। আজি আমাৰ 11 নং জিলা পৰিষদৰ এলেকাত বাণিজ্য বজাৰ বুলি আমি জানো, ইয়াত আমাৰ এখন নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰিলোঁ আৰু আমাৰ কৰ্মীসকলে আহি আমাক উৎসাহিত কৰিলে। তাৰ কাৰণে আমাৰ কৰ্মীসকলক আমি ধন্যবাদ জনাইছোঁ। মোটামুটি 3000 মান মানুহ হৈছিল আমাৰ আজি এই কাৰ্যালয় হ'ব উদ্বোধন কৰোঁতে। ৰাইজৰ মতামত মতেতো মোৰ জয়লাভ নিশ্চিত হৈ ক'ব পাৰি। নাই, কোনো চৰ্ত নাই আমাৰ লগত। মই এজন সহজ সৰল মানুহ আৰু সিহঁতে এনেকুৱা প্ৰাৰ্থী বিচাৰে যে যাক সমৰ্থন দিব সি এজন ভাল মানুহ হ'ব লাগে। মানিকপুৰৰ পৰা মনছেৰ আলীৰ ৰিপৰ্ট, NE 24।